নমস্কাৰ সকলোকে সেৱা জনাইছোঁ। বৰ্তমান অসমত হৈ যোৱা যি নিৰ্বাচন, এই নিৰ্বাচনৰ আগৰ পৰিস্থিতি আৰু বৰ্তমান আজিৰ পৰিস্থিতিৰ মাজত বহু পাৰ্থক্য হৈছে। গতিকে যেনেকুৱা অৱস্থা জনসমাজে পাৰ কৰিবলগীয়া হ'ল, এই অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি মই মোৰ মনৰ অনুভৱ এটা ক'ব বিচাৰিছোঁ। নিৰ্বাচনৰ পুলিং অফিচাৰ হিচাপে মই আছিলোঁ, কিন্তু অসমত বহু চেণ্টাৰত অলপ অঘটন ঘটিছে বা আগৰ পৰিস্থিতি, নিৰ্বাচনৰ আগদিনাখনৰ পৰিস্থিতি বহু বেয়া ধৰণৰ হৈছে। কিন্তু মই যিটো সমষ্টিৰ পৰা বা যি চেণ্টাৰত পুলিং অফিচাৰ হিচাপে গৈছিলোঁ, সেই চেণ্টাৰৰ কথা নকৈ নোৱাৰি। মই চেণ্টাৰটোৰ নাম নকওঁ, যিহেতু ইয়াত কোৱাত অসুবিধা আছে, কিন্তু সেই চেণ্টাৰটোত ইমান সুন্দৰভাৱে কামখিনি চলি গৈছে। তাত কোনো হাই হুলস্থুল নাই, তাত কোনো বিভেদ বা মানুহক বেয়া পোৱা কথাৰ কটাকটি নাই। তাত মই এইকাৰণেই এই ভিডিঅ'টো কৈছোঁ, এনেকুৱা অভিজ্ঞতা এইবাৰ প্ৰথম হৈছে বুলি ক'লেও বেয়া নহয়। বহু ঠাইত হৈছে চাগে, মই কিন্তু প্ৰথম পাইছোঁ এইবাৰ। বহুবাৰ ইলেকশ্যন ডিউটিত পৰিছিলোঁ। তাত আপুনি এটা কথা অনুভৱ কৰিব নোৱাৰি, মানে আৰু সেই চেণ্টাৰটোৰ পৰা বহু কথা শিকিব পাৰি। মানে বহু ৰাজনৈতিক যিবিলাক আমাৰ গাঁৱৰ নেতা আছে, এই নেতাবিলাকে সেই ঠাইৰ পৰা বহু কথা শিকিব পাৰে বা শিকিবলগীয়া আছে। এইকাৰণেই যে যি ঠাইত মই গৈছোঁ, সেই ঠাইত মই তাৰ মানুহখিনিৰ যিখিনি কথা বতৰা, মানুহক যেনেদৰে সন্মান কৰে বা তাৰ মানুহখিনিত এটা কথা অনুভৱ নহ'লে যে কোনটো দলৰ কোন মানুহ কিমান বেছি আছে, কোনে কাক ভোট দিব, এই কথাবিলাক তাত কিন্তু কোনো কাৰণত শুনা নগ'ল। তালৈ মানুহ আহিছে, ভোট দিছে, গুচি গৈছে। তাত যিসকল পুলিং এজেণ্ট বহি আছে, সেইসকলৰ মুখতো এটা শব্দ নাই, বেয়াকৈ শব্দ নাই। আৰু কাকো তই আমুককে ভোট দিবি বুলি বাহিৰতো কোনো ৰেগিং চলা নাই। মানে ইমান সন্মানীয়ভাৱে তেওঁলোকে এই নিৰ্বাচনী প্ৰক্ৰিয়াটো পাৰ কৰিছে, ভাবিব নোৱাৰি। তেওঁলোকৰ পৰা আমাৰ শিকিবলগীয়া বহু কথাই থাকে। ইমান নম্ৰ, ইমান ধৈৰ্যৰে তেওঁলোকৰ চেণ্টাৰটোত কাম কাজ আমি কৰিছোঁ, আৰু তেওঁলোকৰ মানুহবিলাক ইমান সৎ, কোনেও কাকো এটা কথা নকয় বা ৰেগিং নকৰে যে ভোটটো আমুককে দিবি তামুককে দিবি। কিন্তু তাত কিন্তু সুন্দৰভাৱে চলাই গৈছে। কিন্তু সেই অনুষ্ঠানটোত যেনেদৰে মানুহে ইমান সৎভাৱে চলাইছে, তাৰ মানুহবিলাকৰ মাজতোতো ইলেকশ্যনৰ সেৱাটো খুব সুন্দৰকৈ বৈ আছে। কিন্তু তেওঁলোকে কিয় অন্য মানুহবিলাকে যেনেকৈ কথাবিলাক বেলেগ ধৰণে কয়, বা শাসনত থকা যিটো দলৰ যিবিলাক প্ৰতিনিধি থাকে বা যিবিলাক সদস্য থাকে, এই সদস্যবিলাকে যিবিলাক উদ্ভণ্ডালি কৰিছে, সেই চেণ্টাৰটোত কিন্তু তেনেকুৱা উদ্ভণ্ডালি কোনো কাৰণত দেখা নগ'ল। ইমান সুন্দৰভাৱে কৈছে আৰু আমাক ইমান আতিথ্য দিছে, আমি ভাবিব পৰা নাই। সন্মান কৰিছে। কোন দলৰ মানুহ কি কথা তাত আপুনি কোনো কাৰণত প্ৰকাশ নাপায়। গতিকে মই এগৰাকী মাইকী মানুহৰ লগত চিনাকি হৈছিল তাতে। তেওঁ এটা দলৰ, মই নাম নকওঁ বিশেষ, তেওঁ এটা দলৰ, কিন্তু ইমান সুন্দৰভাৱে চলাই আছে, ইমান সুন্দৰকৈ পৰিচালনা কৰিছে। গতিকে আমি তাৰ পৰা এইটো কথা শিকিব লাগে যে নিৰ্বাচন হ'ব পাৰে, নিৰ্বাচনত বিভিন্ন দল থাকিব পাৰে, কিন্তু গাঁৱৰ মাজত সকলো দলৰে সমিল মিল থাকিব লাগে। তাত কিন্তু সেইটো কথা প্ৰকাশ পাইছে, সমিল মিল আছে। কিন্তু আমাৰ গাঁওবিলাকত বা অন্য গাঁওবিলাকত দেখিছোঁ যে ইলেকশ্যনৰ 2-3 দিন বা 10 দিনৰ আগৰ পৰা ইলেকশ্যন যোৱা 2-3 দিনলৈকে ককাই ভাইৰ মাজতে যোগসূত্ৰ নথকা হৈ যায়, বা গাঁৱৰ মানুহবিলাকে ল'ৰাবিলাকে ইটোৰ লগত সিটো যোগসূত্ৰ নথকা হৈ যায়। এইকাৰণেই হৈ যায় যে 2টা দলৰ বা 3টা দলৰ মানুহ থাকে, ইজনে সিজনক দেখিব নোৱাৰে, সিজনে সিজনক দেখিব নোৱাৰে। এই নিৰ্বাচনৰ প্ৰক্ৰিয়াই আমাক কিমান তললৈ লৈ গৈছে, সেই কথাটো কিন্তু উপলব্ধি কৰিব নোৱাৰি। গতিকে সেইকাৰণে মই আপোনালোকক জনাইছোঁ যে আমি সেইখন গাঁৱৰ পৰা কিন্তু শিকিবলগীয়া আছে। মই গাঁওখন কোন নাম নকওঁ, যিহেতু তাত পুলিং এজেণ্ট পুলিং অফিচাৰৰ কাম কৰি আহিছোঁ, গতিকে গাঁওখনৰ নাম নোকোৱাটো ভাল। গতিকে আমি কিন্তু সেইখন গাঁৱৰ পৰা শিকিব লাগে। কিন্তু বহু ঠাইত দেখিছোঁ এনেকুৱা দুৰ্ঘটনা হৈছে, এনেকুৱা অঘটন ঘটিছে,
ৰাজনৈতিকভাৱে যদি আমি দেশ এখন শাসন কৰিবলৈ বা আমি জনসাধাৰণক মানে চম্ভালিবৰ কাৰণে আমাৰ গাত যদি আৱেগিক উত্তেজনাপূৰ্ণ যদি তেজ থাকে তেতিয়াহ'লে আমি দেশ এখন বা গাঁওখন কেনেকৈ চম্ভালিম। গতিকে মই অনুভৱ হৈছে যে আমি খুব কম দিনৰ ভিতৰতে আমি আমাৰ নৱপ্ৰজন্মক আমি এনেকুৱা এটা ৰাস্তালৈ লৈ যাম যিটো ৰাস্তাত গৈ নৱপ্ৰজন্মক খুব কম দিনৰ ভিতৰত ধ্বংস হোৱা এটা প্ৰক্ৰিয়া চলি আহিছে। গতিকে মই মোৰ অনুভৱটো প্ৰকাশ কৰিছোঁ। আপোনালোকে কেনে পাইছে, কেনেকুৱা কি হৈছে নাজানো, কাৰণ নিজৰ ঠাইত মই নায়েই, অন্য ঠাইত আছিলোঁ। গতিকে মই অন্য ঠাইৰ অভিজ্ঞতাটো প্ৰকাশ কৰিছোঁ। গতিকে সেই ঠাইখনৰ পৰা শিকিবলগীয়া আছে বহু মানুহে আমাক মাতি নি বা আমাক আনি চাহ তাহ খুৱাইছে ইমান মৰমত, কিন্তু তাত আপুনি ক'ব নোৱাৰে যে কোনটো দলে খুৱাইছে, কোনটোৱে কৰিছে, তাত কোনো কথা তাত প্ৰকাশ নাই। গতিকে সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ, আমি সদায় ককাই ভাই নিচিনাকৈ থাকিব লাগিব। ইলেকশ্যন আহিব, 5 বছৰ পাছত আকৌ আহিব, আকৌ যাব, আকৌ আহিব, কিন্তু আমি ককাই ভাই নিচিনাকৈ গাঁৱত সদায় থাকিব লাগিব। কোনেও যাতে বিভেদ কৰিব নালাগে, সকলোৰে মাজতে মৰম চেনেহ থাকিব লাগে। ইলেকশ্যন গ'ল, এতিয়া আমি ককাই ভাই নিচিনাকৈ থাকিব লাগে। গতিকে কাৰো মনত বিৰোধ, কাকো ক'ব নালাগে তই আমুকত ভোট দিলি, তই তামুকক ভোট দিলি, এই কথাবিলাক কোনো কাৰণত ক'ব নালাগে। কাৰণ কাৰোবাক মনেৰে যি ভাবি ভোট দিয়ে সেইটোৱে হ'ব। গতিকে যাক ভাল পায় তাকে দিব। গতিকে বিবেক ভোট কৰিব লাগে। আমি যেতিয়া শিক্ষিত মানুহ হ'লে জ্ঞানী হ'ব লাগে। যিজনক আমি জিকালে আমাৰ ভৱিষ্যত কামত দিব, তেওঁ কোন দলৰ কোন কি বাচিব নালাগে। যদি নবচাকৈ আমি যদি শিক্ষিত মানুহ বিচাৰি ল'ব পাৰোঁ, যোন দলৰে নহওক শিক্ষিত মানুহ বিচাৰি ল'ব পাৰোঁ, আৰু নিজৰ এৰিয়াৰ ভিতৰত হ'লেতো বেলেগ কথাই, তেতিয়াই আমি শিক্ষিত ৰূপটো প্ৰকাশ পায় যে আমি আচলতে জ্ঞানী। কোনে কাম কৰিব পাৰিব যদি আমি বিশ্লেষণ কৰি লওঁ। যদি আমি বিশ্লেষণ কৰি বা আমি জ্ঞানী নহওঁ, আমি যদি জাহে তাহে ভোট দি দিওঁ, তেতিয়াহ'লে আমাৰ ভোটাধিকাৰ দিয়াটো কোনো সাৰ্থক নহ'ব। আমি যেতিয়া শিক্ষিত, আমি যেতিয়া জানো প্ৰত্যেকটো কথাই, কাক ল'লে আমাৰ কাম চলিব, কাক ল'লে আমাৰ কাম নচলে, এই কথাবিলাক আমি যেতিয়া ভাবিব পাৰোঁ, সেইকাৰণে আমাক জীৱশ্ৰেষ্ঠ মানৱ বুলি কোৱা হয়। আমি বিচাৰ বিবেচনা কৰিব পাৰোঁ। গতিকে বিচাৰ বিবেচনা শক্তিটো যদি আমাৰ থাকেই, আমি কিন্তু মানুহক বেয়া পোৱা কথা ক'ব নালাগে, মানুহৰ অশান্তি কাম কৰিব নালাগে, মানুহক কেতিয়াও দুখ যন্ত্ৰণাত ভোগাব নালাগে, মানুহে কেতিয়াও যাতে ওলাই গৈ শান্তিত যাতে আকৌ ঘূৰি আহিব পাৰে, তেনেকুৱা ব্যৱস্থাপনা বা তেনেকুৱা শাসন থাকিব লাগে। ভোট দিবলৈ ক'ব পাৰিব, কিন্তু ভোট কাক দিব লাগে সেইটো ক'ব পৰা অধিকাৰ আপোনাৰো নাই, মোৰো নাই। কিন্তু এটা কথা কি যে আপোনাৰ ল'ৰাটোৱে বৰ্তমান নৱপ্ৰজন্মই যিটো অনুভৱ কৰিছে, সেই অনুভৱৰ ওপৰত নিৰ্ভৰ কৰিহে ল'ৰাটোৱে ভোট দিব। কাৰণ আপুনি আপোনাৰ ল'ৰাটোক বুজাব কোনো কাৰণত নোৱাৰে। ল'ৰাটোৱে দেখি আছে বৰ্তমান যুগৰ নীতি নিয়ম শাসন ব্যৱস্থা। গতিকে আপুনি এটা কথা ক'ব নোৱাৰে। কিন্তু আপুনি কাৰোবাক জোৰ কৰি, কাৰোবাক বাধ্য কৰি, কাৰোবাক দমন কৰি আৰু কাৰোবাক শাসন কৰি যদি আপুনি ভোট বিচাৰিবলৈ যায়, তেতিয়াহ'লে আপুনি নিজকে সোধক, আপোনাক কোনোবাই শাসন কৰি, আপোনাক কোনোবাই দমন কৰি যে আপোনাৰ যিটো দলেই নহওক সেই দলটোলৈ আনিব বিচাৰিছিল জানো বাৰু? আপুনি আহিছিল জানো নিজে? যদি নিজে অহা নাই, নিজে যদি অনুভৱ কৰি আহিছে, আনকো অনুভৱ কৰি যাবলৈ দিয়ক। কেতিয়াও আপুনি হেঁচা প্ৰয়োগ নকৰিব। বৰ্তমান নৱপ্ৰজন্মৰ যিটো চিন্তাধাৰা, এই চিন্তাধাৰাৰ মাজেদি আগবাঢ়ি যাবলৈ দিয়ক। আপুনি বা মই কাৰোবাক হিংসা কৰি, দম দি, কাজিয়া কৰি, জোৰ কৰি আপুনি কথা ক'ব পাৰিব, আপুনি মুখেৰে ক'ব পাৰিব, বা আপুনি কাৰোবাক পইচা দি হ'লেও ভোট ল'ব পাৰিব। কিন্তু মনত ৰাখিব, আপুনি পইচা দি কেৱল সেই মুহূৰ্তলৈহে মানুহক কিনিব পাৰিব, মানুহক কিন্তু অন্তৰখন কিনিব কোনো কাৰণত নোৱাৰে। সেই অন্তৰে যাক ভাল পায় তাকেই দিব। বহু মানুহে প্ৰশ্ন কৰে যে আমি আমুকটো দিছোঁ, তামুকটো দিছোঁ, ভোটটো দিব লাগিব। আচলতে চৰকাৰ মানেই হৈছে জনসাধাৰণক সুবিধা দিয়া। চৰকাৰ মানে এইটো নহয় যে মই জিকিবৰ কাৰণে আমুকটো কৰি দিছোঁ, মোক ভোটটো দিব লাগিব, এইটো কথা নহয়। কিন্তু সেই দিয়া বস্তুখিনিৰ পৰা মানুহৰ কি উন্নতি হৈছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। মই চৰকাৰক দোষাৰোপ কৰি কোৱা নাই, যে আমাৰ অনুভৱটো ক'বলৈ বিচাৰিছোঁ যে আমি যদি গুণী আৰু জ্ঞানী বা আমি যদি শিক্ষিত মানুহ হ'বলৈ হয়, আমি যদি উপলব্ধি কৰিব পাৰোঁ, আমি যদি বহু কথা জানোৱেই, তেতিয়া আমি চিন্তা কৰিব লাগিব যে আমি দিয়া
বস্তুখিনিৰ পৰা জনসাধাৰণৰ কিবা অসুবিধা হৈছে নেকি গতিকে সেই অসুবিধাখিনিৰ ওপৰত নিৰ্ভৰ কৰিহে মানুহে ভোটদান কৰাৰ ব্যৱস্থা কৰিব লাগে গতিকে আমি এটা কথা চিন্তা কৰিব লাগে মই কোনটো ৰাস্তাইদি গৈ আছোঁ আৰু মোক অনুসৰণ কৰি আছে মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে অনুসৰণ কৰি আছে মই কোনটো ৰাস্তাইদি গৈ আছোঁ মই কি কাম কৰি আছোঁ এই কথাটো দেখি আছে মই যদি কাৰোবাক বেয়াকৈ কৈছোঁ এই কথাটোৰ প্ৰভাৱ কিন্তু মোৰ ল'ৰা ছোৱালীক পৰিব গতিকে সেইকাৰণে আমিবিলাক মানুহ কিন্তু সজাগ আৰু সচেতন হোৱাটো ভাল মই যি কৈছোঁ যি ঠাইত মই পুলিং অফিচাৰ হৈ আহিছোঁ তাত যিগৰাকী মই BLO লগ পাইছিলোঁ এই BLO গৰাকী ইমান সুন্দৰভাৱে মানুহক মানে আতিথ্য দিছে ইমান সুন্দৰভাৱে কথা বতৰাবিলাক কয় আৰু ইমান ধুনীয়া মানে পৰিচালনা কৰিছে গোটেই ৰুমটো বা আমাকে যেনেদৰে কথা বতৰা ক'ব লাগে যেনেদৰে যিকোনো সময়ত যেনেদৰে লগ কৰিব লাগে কিবা অসুবিধা পাইছে নেকি কি কৰিব লাগিব ইত্যাদি ইত্যাদি কথাবিলাকত তেওঁ যিমান গাইড দিছে তেতিয়া মানিছোঁ যে সেই গাঁওখনত প্ৰত্যেকজন মানুহৰ লগতে তেওঁ মানে যোগসূত্ৰ আছে আৰু প্ৰত্যেকজন দল কথা নাই তেওঁ প্ৰত্যেক দলৰ মানুহৰ লগতে যোগসূত্ৰ আছে আৰু সুন্দৰভাৱে কথা পাতে আৰু দেখিলোঁ সেই গাঁওখনত তেনেকুৱা ইমান ভাল লাগিলে আহোঁতে আমাক যেনেদৰে বিদায় দিছে যিমান দুখ মনেৰে বিদায় দিছে ছাৰ বেয়া নাপাব আৰু আমাৰ ইয়াত কেনে পালে এনেকুৱা কথাবিলাক ইত্যাদি কৈছে গতিকে তেতিয়া অনুভৱ কৰিছোঁ যে সেইখন গাঁৱৰ মানুহবোৰ সঁচাকৈ ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন আছে এনেকুৱা গাঁওবিলাকত যদি ল'ৰা ছোৱালী থাকে বহুত আগবাঢ়িব বহুত শিক্ষিত মানুহ আছে তাত গতিকে সেইকাৰণে ভাবিছোঁ মই যে আমাৰ গাঁওবিলাকত উন্নতি এইকাৰণেই নহয় আমি আচলতে প্ৰতিনিধি কৰিব জনা নাই প্ৰতিনিধি কৰিবলৈ শিকিব জনা নাই কেৱল আমি দম্ভ অহংকাৰভাৱে আমিবিলাকেই আমাৰ গাঁওবিলাকক আমি চলাবৰ কাৰণে চেষ্টা কৰি আছোঁ সেইকাৰণে আমাৰ গাঁওবিলাক কেতিয়াও উন্নতিৰ জখলাত আগবাঢ়িব নোৱাৰে গতিকে আমি উন্নতিৰ জখলাত আগবাঢ়িবলৈ হ'লে আমি সকলোৰে লগত মিলা প্ৰীতি ককাই ভাইৰ দৰে থাকিব লাগিব সকলো কথা আলোচনা কৰিব লাগিব আৰু সকলো ৰাজনৈতিক কথা হ'লেও ভালভাৱে সৎভাৱেই আলোচনা কৰিব লাগে যদি আমি কুৰুক্ষেত্ৰ মহাসমৰৰ কথাখনকে যাওঁ কৃষ্ণই অৰ্জুনক যিমান ধুনীয়াকৈ বুজাইছিলে কিন্তু দুৰ্যোধনক বুজাইছিলে কোনো কাৰণত বুজি পোৱা নাছিলে কেৱল দুৰ্যোধন হৈয়ে থাকিল গতিকে আমিও যদি সেই দুৰ্যোধন হৈয়ে থাকোঁ এদিন আমাৰো কিন্তু পতন হ'ব জনসাধাৰণে বেয়াটোক সদায় যেতিয়া বেয়ালৈ গৈ থাকিব জনসাধাৰণে তাক আকৌ ভাললৈ অহাৰ পথটো বাছি ল'ব গতিকে জনসাধাৰণেই হৈছে বৰ্তমান আমাক বিচাৰ বিবেচনাৰ পথলৈ আগবঢ়াই নিয়া বৰ্তমান জনসাধাৰণেই এক নম্বৰ গতিকে সেইকাৰণে আমি জনসাধাৰণক ভালৰ কাৰণে কাম কৰিব লাগে জনসাধাৰণৰ হৈ প্ৰতিনিধি কৰিব লাগে আৰু জনসাধাৰণৰ অভাৱ অভিযোগবিলাকত মাত মাতিব লাগে দুখ দুৰ্দশাবিলাকত মাত মাতিব লাগে তেতিয়াহে জনসাধাৰণে আমাক ছাপোৰ্ট কৰিব নতুবা জনসাধাৰণে আমাক কিন্তু আঁতৰাই পঠাব গতিকে আপোনালোকে মনত ৰাখিব মই সেই অনুভৱকেইটা ক'লোঁ আৰু সেই গাঁওখনৰ কথা ক'লোঁ গতিকে আপোনালোকে এই কথাকেইটা মনত ৰাখি কেনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাব ধন্যবাদ